নমস্কাৰ মোৰ অসমীয়া বন্ধু বান্ধৱ আৰু পুত্ৰ পুত্ৰীসকল জুবিন গাৰ্গক সোনকালে ন্যায় দিয়াক লৈ এচাম বুদ্ধিজীৱীয়ে কিছুমান পলিটিকেল লিডাৰশ্বিপ কিছুমান সংগঠনে আৰু কিছুমান দুষ্প্ৰাপ্তকাৰীয়ে আমাৰ অসমৰ ডেকা গাভৰুবিলাকক বিপথে একেবাৰে মিছগাইড কৰি আছে। এখেতসকলে অতি ভালকৈ জানে যে ইনভেষ্টিগেশ্যনৰ যিটো প্ৰচেছ সেইটোত সময় লাগিব আৰু ন্যায় প্ৰক্ৰিয়াৰ যিটো প্ৰচেছ সেইটোতো সময় লাগিব। এতিয়া চাওক, কেছটো অতিকৈ কমপ্লিকেটেড। জুবিন গাৰ্গক কোনোবাই জবৰদস্তি ছিংগাপুৰত দিছিল নেকি, জবৰদস্তি পাৰ্টি কৰোৱাইছিল নেকি, বেছিকৈ সুৰাপান কৰাইছিল নেকি, তাৰপিছত সাগৰত যাবৰ সময়ত জুবিন গাৰ্গৰ স্বাস্থ্য বেয়া আছিল নেকি, জুবিন গাৰ্গে যাব খোজা নাছিল নেকি, জবৰদস্তি নিছিল নেকি, এইবোৰ ইনভেষ্টিগ কৰা কথাটো ইমান সহজ নহয়। আমাৰ বয়সৰ মানুহে জানে, এই পলিটিকেল লিডাৰ আমুক তামুকবিলাকেও জানে, যিয়ে জুবিন গাৰ্গৰ ন্যায় দাবীটোৰ যিটো আন্দোলন সেইটোক আগবঢ়াই নি গৈ আছে। কেছটো কমপ্লিকেটেড হোৱাৰ কাৰণে SIT-য়ে সময় ল'ব, সেইটো আমি ধৈৰ্য ধৰিব লাগিব। SIT-য়ে সময় ল'ব, SIT-য়ে ইনভেষ্টিগেশ্যন শেষ কৰাৰ পিছত কোৰ্টত ছাবমিট কৰিব, FIR ৰেজ হ'ব, এইবিলাকে সময় ল'ব। তাৰপিছতহে আচল অৰ্থত কেছটো কোৰ্টত যাব। তাৰপিছত কোৰ্টতো নিজৰ প্ৰচেছ আছেই, তাৰপিছত ৰিএপিল হ'ব, কিবা হ'ব, আমুক কোৰ্টৰ পৰা তামুক কোৰ্টত যাব। তো অলপ ধৈৰ্য ধৰিব লাগিব। সেইকাৰণে মই আগ্ৰহ কৰিছোঁ, মই আপোনালোকক অনুৰোধ কৰিছোঁ যাতে বিপথে পৰিচালিত আপোনালোক নহয়। থেংক ইউ ছ' মাছ। জয় হিন্দ, জয় আই অসম।